হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অংশুমান ৰিয়াৰ ওচৰলৈ গৈছিল আৰু তুমি জেলৰ পৰা কি কাৰণে ওলাইছিলা। অৰ্ণৱ আৰু দেৱযানীক একেলগে চাবলৈ নে ভাগ ভাগ কৰিবলৈ বুলি সুধিছিল, আৰু তুমি যে সিহঁতক কিবা কৰিব পাৰিবা মোৰ একেবাৰে বিশ্বাস নাই। তুমি হাজবেণ্ডকে ঘূৰাই আনিব নোৱাৰিলা, ক'ত গ'ল তোমাৰ যাদু বুলি কৈছিল। আৰু তেতিয়া ৰিয়াই মই যিমান পাৰোঁ সিমানখিনি চেষ্টা কৰিছিলোঁ আৰু তুমি অৰ্ণৱ আৰু দেৱযানীৰ প্ৰতিটো খবৰ মোক দিব লাগিব বুলি কোৱাত অংশুমানে মই নোৱাৰিম বুলি লাচিতৰ কথা কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত ৰিয়াই লাচিতক ফোন কৰি লগ কৰাৰ কথা ক'ব আৰু ৰিয়াৰ কথা মতে লাচিতে ৰিয়াক লগ কৰিবলৈ যাব, আৰু তেতিয়া ৰিয়াই লাচিতক অৰ্ণৱ আৰু দেৱযানীৰ সকলো খবৰ দি থাকিবলৈ ক'ব আৰু তোক যিমান পইচা লাগে মই দিম, কিন্তু তুমি মোক সিহঁতৰ সকলো খবৰ দিব পাৰিবানে বুলি লাচিতক সুধিব। এতিয়াবোৰ লাচিতে অৰ্ণৱ আৰু দেৱযানীৰ খবৰ দিবনে দেখিবলৈ পাব সোমবাৰ খণ্ডটোত। ইফালে আকৌ অভি আৰু দেৱযানীয়ে একেলগে কথা পাতি থাকিব আৰু তেতিয়া দেৱযানীয়ে মিকুৰ কথা অভিক সুধিব, আৰু অভিয়ে মিকু ভালে আছে, কিন্তু মিকুৱে আজিকালি অংশুমানক বহুত বিশ্বাস কৰে, সি মানুহজন ভাল নহয়, তাৰ পৰা মিকুক দূৰত থাকিবলৈ বহুত বুজাই আছোঁ, কিন্তু তাই নুবুজে বুলি দেৱযানীক ক'ব। আৰু ৰিয়াৰ কথা শুনি তোমাক মই বহুত ভুল বুজি আছিলোঁ, কিন্তু এতিয়াহে মই বুজি পালোঁ তুমি মোক বেয়া পাই নাথাকিব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে নে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।